কলিয়াপুৰৰ পূবথৰীয়া গাঁৱত এগৰাকী মহিলাৰ ঘৰত ভাড়া থকা বিবেক সিঙৰ ৰুমৰ পৰা সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ। ড্ৰাগছৰ সৈতে দুজনকৈ যুৱকক আটকাধীন বিবেক সিং আৰু সমীৰণ শইকীয়া। ভাড়াতীয়া বিবেক সিং জখলাবন্ধা গৰুবন্ধাৰ আৰু সমীৰণ শইকীয়া বৰুৱা চুকৰ বাসিন্দা। কিছুদিনৰ পৰা ভাড়াতীয়া যুৱকজনৰ ঘৰত কিছু লোকৰ সন্দেহজনক গতিবিধি স্থানীয় ৰাইজে নজৰ দি থকাৰ পাছত আজি হাতেলতে দুয়োজন যুৱকক আটক কৰি আৰক্ষীক খবৰ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। ঘৰত সোমাইছো তেতিয়া গম পাইছোঁ ইয়াত এটা চোৰ হৈছে ড্ৰাগছ মাতিলে আহি পালোঁ ইয়াত ৰাইজে ধৰি আছে। তাৰপিছত মই আহি সুধিলোঁ, সোধা পোছা কৰোঁতে প্ৰথম একো নাই বুলি ক'লে। তাৰপিছত তেওঁ বিচনাতে আৰু ঘৰতে ড্ৰাগছৰ টোপোলা ওলাইছে। স্কুটি এখনত আৰু হেলমেট দুটা পেলাই থৈ গ'ল হেনো, সেইকেইটা আমি পোৱা নাই এতিয়ালৈকে। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন এজন বুঢ়া চুক, ইজনো আমি চিনি নাপাওঁ। ইয়াত ভাড়া থাকে। ক'ত ভাড়া থাকে? আমাৰ পুত্ৰীয়াত। স্কুটিখনৰ পৰা ড্ৰাগছ ওলাইছে নেকি? স্কুটিৰ পৰা নাজানো, মই মানে কি তেতিয়া বিচাৰি পোৱা নাছিলোঁ। মই অলৰেডি ঘৰত গুচি গৈছিলোঁ। মানে ৰাইজে ধৰিছে? ৰাইজে ধৰিলে এইটো। এতিয়া আৰক্ষী আছে নাই? আৰক্ষী আছে বৰ্তমান। পৰিস্থিতি অধিক উত্তপ্ত হৈ গৈছে। পৰিস্থিতি অধিকতো হ'বই, কাৰণ ৰাইজে যিখন পুলিচে আইনে ধৰিব নোৱাৰে, তেওঁ ৰাইজে ধৰিছে এইখিনি বস্তু। তেওঁ পুলিচক চঞ্জাই দিছে। কোনো হাতাহাগিনি ইয়াত হোৱা নাই কাৰো। ড্ৰাগছ আৰু গৰু চুৰ ইয়াত প্ৰায় হৈ আছিল নেকি? ইয়াত শুনামতে দুইটাই আছিল। ড্ৰাগছটো অসমত পাইছেই আৰু তেওঁলোক গৰু চুৰ কৰি পেলাই ড্ৰাগছ সেৱন কৰে। সেইকাৰণে ড্ৰাগছ বিক্ৰী কৰে নেকি এই অঞ্চলটোত? তেওঁলোকক মই সুধিছিলোঁ, তেওঁ প্ৰথম কৈছে মই 300 টকা দি গৰুবন্ধাৰ পৰা কিনিছোঁ আৰু শিৱস্থানৰ পৰা কিনিছোঁ বুলি। কিন্তু তেওঁ লাষ্টত তেওঁ ঘৰতে ধৰা পৰিছে বস্তুখিনি। এই ভাড়া ৰুমটোলৈ এই স্থানীয় কোনোবা ল'ৰা আহে নেকি? নাহে, ইয়াত কোনো নাহে। আমাৰ ইয়াত কোনো নাহে। যিখন ঘৰত বস্তু ব্যৱসায় কৰিছে সেই ঘৰখন মানুহে চেধাই নাখায় আনকি। সেই ঘৰখন এনেকুৱা বাছি লৈছিল তেওঁলোকে। কিমান দিন হ'ল ইয়াত ভাড়া থকা? মই নাজানো সেইটো।